নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ভাৰত পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এতিয়া চৰ্চালৈ আহিছে ইৰাণৰ এটা বন্দৰ এই বন্দৰটো হৈছে চাবাহাৰ বন্দৰ ইৰাণৰ চাবাহাৰ বন্দৰ দ্ৰুতগতিত উন্নত কৰাৰ পৰিকল্পনা কৰিছে ভাৰতে বন্দৰটো সম্প্ৰসাৰণৰ লগতে ইয়াক ৰেল পথৰ জৰিয়তে ইৰাণৰ সৈতে সংযোগ কৰাটো ভাৰতৰ পৰিকল্পনাৰে এটা অংশ ভাৰতে গ্ৰহণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে পাকিস্তানৰ চীন সমৰ্থিত গোৱাদাৰ বন্দৰক প্ৰতিহত কৰা চাহবাৰ বন্দৰে চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰ বাইপাছ কৰি ভাৰতক পশ্চিম এছিয়া আৰু আফগানিস্তানলৈ যোৱাৰ পথ প্ৰদান কৰে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ সৈতে সম্পৰ্কত অৱনতি ঘটাত ভাৰতৰ বাবে এই চাবাহাৰ বন্দৰ অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে লাইভ মিণ্টৰ এক প্ৰতিবেদন অনুসৰি চাবাহাৰ বন্দৰ সম্প্ৰসাৰণ ভাৰতৰ বাবে দুটা দিশেৰে অতি লাভজনক প্ৰথমটো হৈছে ই আঞ্চলিক সংযোগ আৰু বাণিজ্যিক সুযোগ বৃদ্ধি কৰিব দ্বিতীয়তে পাকিস্তানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব ইয়াৰ দ্বাৰা পশ্চিম এছিয়াত ভাৰতৰ প্ৰভাৱ শক্তিশালী হ'ব চাবাহাৰ বন্দৰক ইৰাণৰ ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰা ৰেল পথ এটা এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ভাৰত আৰু ইৰাণে যৌথভাৱে চাবাহাৰ আৰু জাহেদান চহৰৰ মাজত নতুন ৰেলপথ সংযোগ গঢ়ি তুলিছে ইয়াৰ ফলত চাবাহাৰ বন্দৰ ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰৰ প্ৰৱেশদ্বাৰ হৈ পৰিব এই কৰিডৰটোৱে হ'ব কাস্পিয়ান সাগৰৰ পূব অংশ আফগানিস্তান ইউৰেছিয়ান দেশসমূহৰ বাবে মূল বাণিজ্যিক পথ শেহতীয়াকৈ চাবাহাৰ বন্দৰ ভাৰতৰ বাবে এক প্ৰধান বাণিজ্য কেন্দ্ৰত পৰিণত হৈছে গতিকে ইয়াক ৰেল লাইনৰ সৈতে সংযোগ কৰাত গুৰুত্ব দিয়া হৈছে 2016 চনত ভাৰতীয় ৰেলৱেৰ আয়াৰকন আৰু ইৰানিয়ান ৰেলৱেজ কনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট অফ ট্ৰান্সপৰ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী চমুকৈ CDTICৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল কিন্তু 700 কিলোমিটাৰ দৈৰ্ঘ্যৰ চাবাহাৰ জাহেদান ৰেলপথ নিৰ্মাণৰ কাম অতি লেহেমীয়া হৈছে এতিয়া ইয়াৰ দ্ৰুত ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হৈছে হৰমুজ প্ৰণালীৰ ঠিক বাহিৰত অৱস্থিত চাবাহাৰ বন্দৰে আফগানিস্তানৰ পূব অংশ কাস্পিয়ান সাগৰ আৰু ইয়াৰ বাহিৰত অৱস্থিত মধ্য এছিয়া আৰু ইউৰেছিয়ান দেশসমূহক আৰ্থিক আৰু অপাৰেশ্যনৰ সুবিধা প্ৰদান কৰে চাবাহাৰ বন্দৰৰ পূব অঞ্চলৰ ফালে ৰেল সংযোগ উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ইৰাণৰ দক্ষিণ পশ্চিম উপকূলৰ সিস্তান বেলুচিস্তান প্ৰদেশত অৱস্থিত চাবাহাৰ বন্দৰ আৰৱ সাগৰৰ এক গুৰুত্বপূৰ্ণ বিন্দু ইয়াৰ দ্বাৰা ভাৰতৰ পশ্চিম উপকূললৈ সহজে যাব পাৰি নিকটতম বন্দৰ গুজৰাটৰ কণ্ডলা চাবাহাৰৰ পৰা 550 নটিকেল মাইল দূৰত্বত থকাৰ বিপৰীতে চাবাহাৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব হৈছে 786 নটিকেল মাইল চাবাহাৰ ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত সামগ্ৰীৰ চলাচলত সহায় কৰা এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে বিবেচিত হৈছে পাকিস্তানত অধিক প্ৰত্যাহ্বান দিবলৈ এই বন্দৰটো হৈ পৰিছে ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতে যদি পাকিস্তানৰ বিৰুদ্ধে সামৰিক অভিযান চলাবলৈ আগবাঢ়ে তেনে ক্ষেত্ৰত এই বন্দৰৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাব ভাৰতে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এই বন্দৰৰ ব্যৱহাৰ কৰিব পাৰে কেৱল ইমানেই নহয় চাবাহাৰৰ পৰা আফগানিস্তান পৰ্যন্ত সুন্দৰ যোগাযোগ গঢ়ি তোলাৰ জৰিয়তে পাকিস্তানক চাৰিওপিনৰ পৰা ঘেৰি ল'ব পাৰে ভাৰতে গতিকে ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে এতিয়া ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ইৰাণত থকা এই চাবাহাৰ বন্দৰ ধন্যবাদ